মই অসম চাহ জনজাতি ছাত্ৰ সন্থাত আছিলোঁ দীৰ্ঘদিনৰ পৰা আৰু সভাপতিৰ দায়িত্বত আছিলোঁ 2020ৰ পৰা 25লৈকে আৰু আজি মই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিম। ইতিমধ্যে 8টাৰ পৰা কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত অব্যাহতি লৈছোঁ। 17, 18, 19 অক্টোবৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন আছিল। সামাজিক ক্ষেত্ৰত কাম কৰি আছিলোঁ আৰু নিশ্চিতভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত ভাৰতীয় জনতা পাৰ্টীক মানে একক অনন্য বিকল্পহীন বুলি ভাবোঁ বৰ্তমান অসমত, যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ সিদ্ধান্ত ল'লোঁ। আৰু যিটো জনগোষ্ঠীৰ পৰা আহিছোঁ সেইটো জনগোষ্ঠী যথেষ্ট শোষিত। দীৰ্ঘদিনৰ পৰা আচলতে জনগোষ্ঠীটোক খুব বেছি ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হ'ল। সমস্যাবিলাক সমাধান কৰা নহ'ল, আচলতে ভোট বেংক কৰিয়ে ৰখা হ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ যিটো কাৰ্যকাল, সেই কাৰ্যকালটোত আচলতে জনগোষ্ঠীটোৰ কাৰণে আন্তৰিকতাৰে কিছু কাম কৰিলে, যাক লৈ নিজে এজন চাহ জনগোষ্ঠীয় যুৱক হিচাপে আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত থকা হিচাপে আমি যিবিলাকক লৈ আচলতে আন্দোলন কৰি আছিলোঁ দীৰ্ঘদিনৰ পৰা, প্ৰতিবাদী এটা সত্তাৰে কাম কৰি আছিলোঁ, তো দেখিছোঁ যে সেই সমস্যাবিলাক সমাধানৰ পথ প্ৰশস্ত হৈছে। খুব আন্তৰিকতাৰে কাম কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আৰু যাৰ কাৰণে ভাবিছোঁ যে দলত আহি সেইসমূহ কামৰ যদি আমিও অকণমান সহযোগ আগবঢ়াব পাৰোঁ, ৰাইজৰ কাৰণে কিবা এটা আমিও দলৰ ভিতৰত থাকি সহায় কৰিব পাৰোঁ, তেনেকুৱা এটা মানসিকতাৰে আহিছোঁ। আৰু ভূমিপট্টা প্ৰদানৰ সিদ্ধান্তটো আচলতে আমাৰ কাৰণে খুব অত্যন্ত এটা আৱেগিক সিদ্ধান্ত। 200টা বছৰ আমি ভূমিহীন আছিলোঁ, গোটেই জনগোষ্ঠীটো। আমাৰ কোনো ঠিকনা নাছিল। মানুহখিনি অসমৰ বাহিৰৰ পৰা আহিছিল। তেওঁলোকক আচলতে ফ'ৰ্চফুলি মাইগ্ৰেট কৰা হৈছিলে, তেওঁলোকে নিজেও অহা নাছিলে। ব্ৰিটিছৰ আমলত ফ'ৰ্চফুলি মাইগ্ৰেট কৰা হ'ল। আৰু তাৰ পৰৱৰ্তী সময়ৰ এই সময়ছোৱা আচলতে খুব দুখ যন্ত্ৰণাৰ সমস্যা। তেওঁলোকক বাগিচাৰ কোৱাৰ্টাৰটোৰ পৰা ইচ্ছা কৰিলে মেনেজাৰে খেদি দিব পাৰে, নটিচ এখনতে তেওঁলোকৰ মানে ঠিকনাবিহীন হৈ যায় মানুহবিলাক। তো এই যে ভূমিপট্টাৰ সিদ্ধান্তটো, সেইটোত আৰু অধিক আমি আকৰ্ষিত হৈছোঁ দলটোৰ প্ৰতি। আৰু সকলোৱে সেইটোৱে বিচাৰোঁ, আচলতে নিজৰ মানুহখিনি সমাজখনৰ ভাল হোৱাটোৱে আমি কামনা কৰোঁ। আৰু যোনে কাম কৰিছে, আৰু আমিও আচলতে কাম কৰাত বিশ্বাসী, বহুত বেছি কথা কৈ থকাৰ ইমান মানসিকতা নাই মোৰ সৰুৰ পৰাই। কামত বিশ্বাসী আৰু দলটোৱে কাম কৰিছে, আৰু যাৰ কাৰণে এই সিদ্ধান্তটো ল'লোঁ। তিতাবৰ বুলি কোনো কথা নাই, দলত আহিছোঁহে আজি, তো কাম কৰিম বুলি আহিছোঁ আৰু।